অৱশেষত প্ৰধানমন্ত্ৰীৰ পৰা উত্তৰ পালে খগেশ্বৰ ভৰালীয়ে। ছমাহ পূৰ্বে স্বচ্ছতা আৰু নিজৰ পৰিয়ালটোৰ ওপৰত চিঠি লিখিছিল খগেশ্বৰে। গহপুৰৰ এগৰাকী সৌভাগ্যৱান ব্যক্তি, স্বচ্ছতাৰ ওপৰতে যাৰ জীৱন আধাৰিত। ছমাহ পূৰ্বে প্ৰতিবেশীৰ সহায়ত স্বচ্ছতা আৰু নিজৰ পৰিয়ালটোৰ বিষয়ে চিঠি লিখি প্ৰেৰণ কৰিছিল প্ৰধানমন্ত্ৰী মোদীলৈ। অতি দৰিদ্ৰ এগৰাকী ব্যক্তিয়ে ঠেলা চলাই প্ৰধানমন্ত্ৰীৰ সপোন বাস্তৱায়িত কৰিবলৈ অকলশৰে চলাই আহিছে স্বচ্ছতাৰ অভিযান। পূৰ্বে গছৰ পৰা পৰি হাত ভৰি ভাঙি বিকলাংগ হোৱা খগেশ্বৰ ভৰালীয়ে সূতা বাহনি বিক্ৰী কৰাৰ লগতে পথত পৰি থকা পেলনীয়া প্লাষ্টিকৰ সা সামগ্ৰীবোৰ বুটলি দেশখন চাফা কৰাৰ চেষ্টা কৰি আহিছে। মই মাননীয় ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ বুলি লিখিছিলোঁ। মই এনেই হাত ভৰি ভগা অসুস্থতা, এনেই স্বচ্ছ ভাৰতৰ দিশত মই আয় উপাৰ্জন, সেই উপাৰ্জনতে মই চলি থাকোঁ। সেই লৈ পেলাই মই ছোৱালী 5জনীকে পঢ়ুৱাইছোঁ। যৎমানতাৰ পিতৃ তাত লিখিছিলোঁ মই গছৰ পৰা হাত ভৰি ভগা, তাৰপিছত স্বচ্ছ ভাৰতৰ দিশত মই স্বচ্ছতা কৰি সেই চৰিত্ৰ স্বভাৱত চলি থকা এজন ভাৰতৰ ব্যক্তি। আৰু গা অংগ মানে হাত ভৰিবিলাক ভগাও, তাৰ উপৰিও ৰিক্সা ঠেলা এখন চলে। স্বচ্ছ ভাৰতৰ কমৰতাত মই চলি থকা মানুহ। দেশৰ কোটি কোটি জনতাৰ মাজত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰত্যুত্তৰ পাই নিজকে সৌভাগ্যৱান বুলি ভাবিছে খগেশ্বৰ ভৰালীয়ে। মই সৌভাগ্যৱান বুলি ভাবিছোঁ, বহুত সৌভাগ্যৱান যে মই কৰ্মৰতাৰ দিশত প্ৰধানমন্ত্ৰীয়ে মোক শলাগিছে। ইতিমধ্যে চৰকাৰীভাৱে কিছু নিৰ্দেশ আহিছে স্বচ্ছতাৰ বাবে ব্যক্তিজনৰ জীৱনৰ কিছু পৰিৱৰ্তনৰ। গহপুৰৰ পৰা ৰাজীৱ বৰা ৰিপৰ্ট, প্ৰাগ নিউজ।